হয় এয়া আমি আপোনালোকক দেখাইছোঁ যে আমাৰ পশ্চিমবাংলা হাই ছেকেণ্ডেৰীত সন্মুখতে যিটো আমাৰ মেট্ৰিক পৰীক্ষা চেণ্টাৰ ইয়াতে চলি আছে আৰু ইয়াৰ বিষয়ে আমাৰ অভিবক্তা ছাৰ ইয়াতে উপস্থিত আছে। ইয়াৰ বিষয়ে আপোনালোকক কি জানায়? হয় স্যার, আপনাক ধন্যবাদ জানাও যে আমার হয় পরিপূর্ণভাবে আমার দেখিছোঁ যিবিলাক ষ্টুডেণ্টে আমার ফ্রেন্ডে হয়তো ছাত্ৰ ছাত্ৰী পৰীক্ষাটো সম্পূৰ্ণভাৱে দি আছে। ইয়াৰ বিষয়ে আপোনাৰ কি ধাৰণা, কি জানাব দৰ্শকক? ধন্যবাদ। আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। প্ৰত্যেক বছৰৰ দৰে এই বছৰো 2025 চনৰ 15 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া HLC এক্সাম সুকলমে পৰিচালনা হৈ আছে। আমাৰ সাৰাউণ্ডিং চেণ্টাৰ ভিলেজ সকলো ছাত্ৰ ছাত্ৰী সুকলমে পৰীক্ষা দি আছে। কোনো ধৰণৰ অসুবিধা হোৱা নাই। আমি আনন্দিত হৈছোঁ আৰু চেণ্টাৰ পৰিচালনাসকলক আমি ধন্যবাদ জনাইছোঁ যাতে এনেকৈ প্ৰত্যেক বছৰ আমাৰ ইয়াতে HLC পৰীক্ষা পৰিচালনা হয় আৰু ছাত্ৰ ছাত্ৰীবিলাকে তেওঁলোকৰ ভৱিষ্যত জীৱন গঢ়াত তেওঁলোকৰ সহায়ক হয়। এইখিনিয়ে মোৰ ক'বলগীয়া। ধন্যবাদ। ছাৰক আমি ধন্যবাদ জনাইছোঁ যে ইয়াৰ বিষয়ে আমাৰ পশ্চিমবাংলা হাই ছেকেণ্ডেৰীৰ সন্মুখতে যিটো মেট্ৰিক পৰীক্ষা চেণ্টাৰ চলি আছে, আমাৰ ষ্টুডেণ্টবিলাকে যিহেতু বিশৃংখলা বজাই ৰাখি পৰীক্ষাটো দি আছে। আমি চবকে ধন্যবাদ জনাওঁ, সকলো ফেমিলিক আৰু হয়তো যিবিলাক ষ্টুডেণ্ট দি আছে তাক আমি আপোনালোকক আকৌ দেখাম যে আমাৰ ষ্টুডেণ্ট ফ্ৰেণ্ডে কি কয়, ইয়াৰ বিষয়ে কি জানায়। ধন্যবাদ। খবৰ ভক্তৰবা।